এজিলিয়াই পিএইচৰ মাত্ৰা 4 পৰা 6 থকাটো বিচাৰে তেনেকুৱা মাটিত মানে এচিডিক সইলত তেনেকুৱা ধৰণৰ এচিডিক সইলত আটাইতকৈ ভালকৈ ই গ্ৰো কৰে মই ইয়াত তিনিটা সইল মিক্সিং আপোনালোকক দেখাইছো প্ৰথমটো সইল মিক্সিং দেখাইছো ইয়াতে মই 2 গুৰি লৈছো ৰাইস হাল্কস এইটো 20% লৈছো 20% ভাৰ্মি কম্পোষ্ট আৰু 60% মই লৈছো লিফ মল গছৰ পাত পচোৱাৰ পিছত যেটো সাৰ প্ৰস্তুত হয় সেই সাৰটো 60% লৈছো এইটো এক নম্বৰ সইল মিক্সিং আপোনালোকক দেখালো আৰু ইয়াতে আৰু এটা সইল মিক্সিং মই আপোনালোকক দেখাইছো এইটোত মই লৈছো 80% লিফ মল লৈছো আৰু 20% লৈছো কোকোপিট এনেকৈ আপোনালোকে এচিডিক সইল বনাব পাৰে 4 পৰা 6 pH থাকিব তাৰ পিছত আকৌ মই আৰু এটা আপোনালোকক সইল মিক্সিং দেখাইছো ইয়াত মই 40% লৈছো লিফ মল আৰু ইয়াতে 20% মই ৰাইস হাল্কস লৈছো আৰু 10% মই ইয়াতে লৈছো কোকোপিট 10% ভাৰ্মি কম্পোষ্ট লৈছো আৰু 10% মই গছৰ শুকান পাত লৈছো গছৰ শুকান পাতটো এই ধৰণে মই 10% লৈছো এই গটেখিনি এই ধৰণে আপোনালোকে এই তিনিটা মিশ্ৰণত যিকোনো এটা আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকে এজিলিয়াক ৰিপোৰ্ট কৰিব পাৰে আৰু তেতিয়া সুন্দৰভাৱে গ্ৰোথ হ'ব আৰু এইবিলাক মই আপোনালোকক ইয়াত দেখাই আছো গতিকে এতিয়া আপোনালোকক কি ধৰণে ৰিপোৰ্টিং কৰে এই কথাটো মই দেখাবলৈ গৈ আছো